Assam Police Physical Cutoff 27, 28, 29, 30 mark pale namto ahibone nai. So amar cutoff and result ketia mukoli kori dia hobo. Admit card ketia mukoli kori dia hobo. Amar driving test and skill test ketia hobo. Etake postot kimanjon candidate matibo. Amar driving and skill test diboloi. Kondu castot kimanjon candidate matibo. Total kimanjon candidate matibo. Azir ei video to bahut eta guruttopurno video hobo. Azir video to top analyze video hobo. আপোনালোকে ভিডিওটো চাই নিজে বাহিৰ কৰিব পাৰিব নিজৰ কাটঅফটো কিমান যাব পাৰে বা মোৰ মাৰ্কটো কিমান আছে মোৰ নামটো আহিবনে নাই সো আপোনালোকে নিজে চাব পাৰিব নিজৰ কাটঅফটো আজিৰ ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব এতিয়া মন কৰিব যেহেতু আমাৰ Assam Police Constable Driver vacancy total mukoli kori dia hoise 654 kothato mon koribo 654 total vacancy mukoli kori dia hoise Assam Police Constable Driver so iate amar kiman jon candidate matibo driving test and skill test diboloi yar agote mon koribo so amar UR general caste amar total vacancy mukoli kori dia hoise 333 okay 333 total vacancy mukoli kori dia hoise Assam Police Constable Driver general castot ইয়াৰ পিছত আমাৰ আহি গল OBC and আমাৰ OBC and MOBC ইয়াতে আমাৰ 177 total vacancy মুকলি কৰি দিয়া হৈছে ইয়াৰ পিছত আহি গল আমাৰ SC ইয়াতে আমাৰ 46 vacancy মুকলি কৰি দিয়া হৈছে ইয়াৰ পিছত আমাৰ ST প্লেন এৰিয়া ইয়াতে আমাৰ 65 vacancy মুকলি কৰি দিয়া হৈছে and আমাৰ ST হিলছ এৰিয়া ইয়াতে আমাৰ 33 vacancy mukoli kori dia hoise etia amar total jehetu vacancy mukoli kori dia hoise 654 so etia kiman jon candidate matibo kontu castot kiman jon matibo driving test and skill test diboloi etia mon koribo যেহেতু আমার এটা পোস্টত 10 জন গৈ মাতিব ঠিক আছে এটা পোস্টত আমাৰ 10 জন গৈ মাতিব তেনে হলে আমাৰ ইউআর পদ আছে 333 ইয়াতে আমি 10 ইনটু কৰিছো 10 ইনটু কৰি দিয়া লগে লগে আমাৰ হাতত আহিব 3330 3330 জন ক্যান্ডিডেট মাতিব ড্রাইভিং টেস্ট এন্ড স্কিল টেস্ট দিবলৈ আসাম পুলিশ সিডি কনস্টেবল ড্রাইভার ইয়াৰ পিছত আমাৰ ওবিসি এন্ড এমওবিসি ইয়াতে আমাৰ 177 পদ আছে ইয়াতে আমি 10 ইনটু কৰিছো সো ফাইনালি 1770 ক্যান্ডিডেট এন্ড আমাৰ এসসি 46 আছে ইয়াতে আমি 10 ইনটু কৰিছো ইয়াতে আমাৰ 460 আহি গল এসটিপি 65 আছে 10 ইনটু কৰিছো ইয়াতে আমাৰ 650 আহি গল ST Hills 33 আছে ইয়াতে আমি 10 ইনটু কৰিছো ফাইনালি 330 আহি গল সো টোটাল আমাৰ যেহেতু পদ মুকলি কৰি দিয়া হৈছে 654 ইয়াতে আমি 10 ইনটু কৰিছো ফাইনালি আমাৰ টোটাল আহিব কিমান ইয়াতে মন কৰিব 6540 জন ক্যান্ডিডেট মাতিব ড্রাইভিং টেস্ট এন্ড স্কিল টেস্ট দিবলৈ এটো ক্লিয়াৰ হৈ গল যে আমাৰ কোনটো কাষ্টত কিমানটা পদ আছে কিমান জন গৈ মাতিব বা এটা পোস্টত কিমান জন গৈ মাতিব আৰু টোটাল আমাৰ কিমান জন মাতিব ড্ৰাইভিং টেস্ট এন্ড স্কিল টেস্ট দিবলৈ এতিয়া আহি গল আমাৰ সো ৰিজাল্ট কাটঅফ কেতিয়া মুকলি কৰি দিয়া হ'ব আৰু কাটঅফটো আমাৰ কিমান যাব চাও আসাম পুলিশৰ ড্ৰাইভিং যেটো পদ আছে মানে ড্ৰাইভাৰ যেটো পোষ্ট আছে সো সকলতকৈ ল কাটঅফ যাব এপিআৰতকৈ ল কাটঅফ যাব কিয় কেনেকৈ এতিয়া কথাটো মন কৰিব যেহেতু আমাৰ মই এনালাইজ কৰিছো ঠিক আছে সো আপোনাক যদি A to Z ভিডিও লাগে কোৰ পৰা এনালাইজ কৰিছো কি হিসাব মতে কৰিছো যদি A to Z ভিডিও লাগে তেনেহলে কমেন্ট কৰি জনাব সো মই ইয়াৰ ওপৰত নেক্সট ভিডিও বনাবলৈ চেষ্টা কৰিম যেহেতু এনালাইজ ভিডিওটো আমি গোটেইখিনি কবলৈ গলে ভিডিওটো বহুতে দীঘলীয়া হ'ব সেইকাৰণে মই ভিডিওটো বনোৱা নাই মই ইয়াতে শৰ্টকাট ভাষাত বুজাই দিম আৰু শৰ্ট ভিডিও হ'ব ওকে এতিয়া মন কৰিব যেহেতু আমাৰ কাট অফ এন্ড ৰিজাল্ট কেতিয়া মুকলি কৰি দিয়া হ'ব আমাৰ এবি ইউবি এন্ড এপিআৰ কাট অফ নিদিব পাৰে এতিয়া কিয় নিদিব পাৰে যেহেতু আমাৰ ইয়াৰ আগতে এটা স্টেপ আছে আমাৰ আসাম পুলিশ কনস্টেবল ড্ৰাইভাৰ সিডি যেটো ভ্যাকেন্সি আছে কনস্টেবল ড্ৰাইভাৰ এই পদটো আমাৰ ড্ৰাইভিং টেস্ট এন্ড স্কিল টেস্ট হ'ব আৰু ইয়াৰ পিছতহে আকু আমাৰ আসাম পুলিশ এবি ইউবি কনস্টেবল ড্ৰাইভাৰ লগতে আমাৰ এপিআৰ সেই সকলোখিনি পদৰ আমাৰ এক্সাম হ'ব বা এক্সামৰ কাৰণে কাট অফ মাৰিব এন্ড এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব এতিয়া আমাৰ যেহেতু ড্ৰাইভিং টেস্ট হ'ব এন্ড স্কিল টেস্ট হ'ব এতিয়া কথা এটা আহি গল কোশ্চেন এটা আহি গল সো আমাৰ ড্ৰাইভিং টেস্ট এন্ড স্কিল টেস্ট কেতিয়া হ'ব চাওক আমাৰ ডিসেম্বৰ মাহৰ লাষ্ট উইকৰ ভিতৰত এটো 99% ধৰিব পাৰে যে নোটিস মুকলি কৰি দিয়া হ'ব
আৰু কিবা কাৰণত যদি নোটিছ মুকলি কৰি দিয়া নহয় তেনেহলে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নোটিছ আৰু এডমিট কাৰ্ড ধৰিব পৰা যে 100% মুকলি কৰি দিয়া হ'ব যেহেতু আমাৰ জানুৱাৰী মাহৰ সেকেন্ড উইক নহলে থাৰ্ড উইকৰ পৰা আমাৰ 100% আসাম পুলিচৰ ড্ৰাইভিং টেষ্ট এণ্ড স্কিল টেষ্ট আৰম্ভ হ'ব এণ্ড আমাৰ ফেব্ৰুৱাৰী মাহটো চলিব আকৌ আমাৰ সকলোৰে আমাৰ কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'ব এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব তাৰ পিছতহে সকলোৰে এক্সাম হ'ব আমাৰ যেটো OMR সিটত অফলাইন এক্সাম দিব লাগিব ফাইনাল এক্সাম হ'ব ঠিক আছে সেই কাৰণে আমাৰ ইমিডিয়েটলি অতি সোনকালে ড্ৰাইভিং টেষ্ট এণ্ড স্কিল টেষ্টটো কমপ্লিট কৰিব আৰু এইটো কমপ্লিট কৰাৰ পিছতহে আমাৰ সকলোৰে এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব বা সকলোৰে পুনৰ কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'ব যে আপোনালোকে এক্সাম দিব পাৰিব সো আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে যিসকলৰ এডমিট কাৰ্ডখন আহিব সো আপোনালোকে এক্সাম দিব পাৰিব আৰু এনেকুৱা সিস্টেম কৰিব পাৰে যে আমাৰ কাট অফ লিষ্ট মুকলি কৰি নিদিব পাৰে ৰিজাল্ট মুকলি কৰি নিদিব পাৰে সো ডাইৰেক্ট আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব যিসকলৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব মানে তেওঁলোকে সিলেক্টেড ঠিক আছে বা তেওঁলোকে কোৱালিফাইড কৰিছে এতিয়া আমাৰ যেটো নেক্সট স্টেপ আছে এক্সাম এইটো দিব পাৰিব সো বন্ধু বান্ধৱী কল এতিয়া আমাৰ মেইন কথাটো আহি গল সো কাট অফটো কিমান যাব ড্ৰাইভিং টেষ্টৰ চাওক এতিয়া মন কৰিব যেহেতু আমাৰ ভ্যাকেন্সি কোড কিমান আছে মই জনাই দিলো ঠিক আছে এতিয়া মন কৰিব আমাৰ আসামত অল আসামত প্ৰায় দিনত আমাৰ 1920 লৰা ওলাব লাগিব ঠিক আছে মানে PST এণ্ড PET পাস কৰা লৰা প্ৰায় 19 জনকৈ ওলাব লাগিব তাৰ পিছতহে আমাৰ কাট অফটো 30 ৰ ওপৰত যাব সাপোজ ধৰিলো আমাৰ 30 ৰ ওপৰত কিমান পাবো হাইয়েস্ট মার্ক আমাৰ যেটো হাইয়েস্ট মার্ক হেতু 31 প্লাস এন্ড 32 হাইয়েস্ট মার্ক আমাৰ 33 34 মার্ক পাইছে কিন্তু এজন দুজন হে পাইছে যিসকলৰ ড্ৰাইভিং লাইসেন্স কিন্তু সকলোৰে নাই ঠিক আছে সেই কাৰণে এজন দুজন সেই কাৰণে আমাক হাইয়েস্ট মার্কটো ধৰিব লাগিব 31 প্লাস এন্ড 32 এটো আমাৰ হাইয়েস্ট মার্ক ড্ৰাইভিং ঠিক আছে সো তেনে হলে আমাৰ যেটো 30 আছে মার্ক হেতু আমি মিডিয়ামত ধৰিব পাৰো আৰু আমাৰ যেটো ল আছে হেতু 29 ধৰিব পাৰো জেনাৰেল যেহেতু আমাৰ 30 প্লাস 9 জনকৈ ওলাব লাগিব আমি 30 প্লাস 9 জন ধৰিছো 9 আৰু আমি 30 তলত আমাৰ যিবিলাক OBC SC STP আছে ST হিলছ আছে ইয়াতে আমি 10 ধৰিছো ঠিক আছে টোটাল আমাৰ দিনত 19 জনকৈ ওলাব লাগিব তাৰ পিছত আমাৰ কাট অফটো হাই যাব ঠিক আছে আৰু 19 জন ওলোৱা ইমান সহজ কথা নহয় যেহেতু কিছুমানৰ ড্ৰাইভিং লাইসেন্সটো একচেপ্ট কৰা নাই মানে অনলাইন আছিল আৰু কিছুমানৰ কি হৈছে মানে PST এণ্ড PET পাস কৰিব পৰা নাই আৰু কিছুমানে পাস কৰিছে মাৰ্ক এটা ভাল নাই 30 মাৰ্কটো কম নহয় ঠিক আছে ড্ৰাইভিং যেটো ভ্যাকেন্সি আছে 30 মাৰ্কটো কম নহয় কিয় কম নহয় যেহেতু ৰানিংত পাস কৰিলেও আকৌ জাম্পত এক্সেলেন্ট মাৰিব লাগিব আৰু সকলোৰে কিন্তু ড্ৰাইভিং লাইসেন্সটো নাই সেই কাৰণে আমাৰ যেটো ড্ৰাইভিং পদ আছে এই পষ্টটো সকলোতকৈ ল কাট অফ যাব একেবাৰে ল কাট অফ যাব সেই কাৰণে আপোনালোকে কাট অফ ভয় নকৰিব আমাৰ যেটো ড্ৰাইভিং ভ্যাকেন্সি আছে আমাৰ যেটো জেনাৰেল আছে ঠিক আছে 29 ৰ পৰা ধৰিব পৰা ঠিক আছে 29 ৰ পৰা ওপৰত ধৰিব পৰা আৰু আমাৰ SC ST OBC MOBC 29 ৰ তলত থাকিলেও আপোনালোকৰ নামটো আহিব ড্ৰাইভিংৰ বাবে সো আপোনালোকে এইটো ড্ৰাইভিং টেষ্টটো এণ্ড স্কিল টেষ্টৰ কাৰণে হাজু হয় যেহেতু আমাৰ ইমিডিয়েটলি অতি সোনকালে নোটিছ এণ্ড এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব আৰু লগতে আমাৰ 19 জন কোৰ পৰা আহিল যদি আপোনালোকে বুজি পোৱা নাই যদি আপোনালোকক ফুল ভিডিও লাগে এনালাইজ ভিডিও তেনেহলে কমেন্ট কৰি জনাব আৰু আমাৰ AB UB এণ্ড APR ৰ কাৰণে যদি কাট অফৰ ওপৰত ভিডিও লাগে বা কমান্ডো ইয়াৰ ওপৰত যদি এনালাইজ ভিডিও লাগে তেনেহলে কমেন্ট কৰিব সো মই নিশ্চয় ভিডিও বনাবলৈ চেষ্টা কৰিম সো আজি মই ভিডিওটো আৰু বেছি দীঘলীয়া নকৰো লগতে কিবা যদি কবলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম